হাই এভৰিৱান, সকলোলৈ শুভ দুপৰীয়া জনাই আজি মই পাকঘৰত কিনো ৰেচিপি বনাব ওলাইছোঁ। ভিডিঅ' আকাৰত অকণমান আপোনালোকৰ ওচৰত দেখুৱাব ওলাইছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাককচোন। সকলোৱে নতুন নতুন পদ্ধতিত সকলোৱে বেলেগ বেলেগ ধৰণৰ ৰেচিপি বনাব জানে। মই ইমান বিশেষকৈ নাজানো, ঘৰত যিখিনি জানো সেইখিনিকে মই আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰি পেজটো ফ'ল' কৰিব। আজি মই কি ৰেচিপি বনাওঁ তাকে অকণমান ভিডিঅ'ত দেখুৱাইছোঁ। আমি দৈ আৰু মুৰ্গী মাংস দি ৰেচিপি এটা বনাব ওলাইছোঁ। যিহেতুকে এইখিনি দৈখিনি দি মেৰিনেট কৰি থৈ দিছিলোঁ। মুৰ্গী মাংস আদা নহৰু হালধি নিমখ তেল দি মেৰিনেট কৰি ৰাখি থৈ দিছিলোঁ 2 ঘণ্টা সময়। তাৰপিছত আমি কেৰাহী এটাত তেল গৰম কৰি আলুখিনি ফ্ৰাই কৰি ৰাখি থৈ দিছোঁ। তাৰপিছত কেৰাহীটোত গৰম কৰি আমি তেজপাত আৰু শুকান জলকীয়া ভাজি ল'লোঁ। তাৰপিছত পিঁয়াজখিনি দিলোঁ। পিঁয়াজখিনি ভজাৰ পিছতে আমি নিমখ দিলোঁ, হালধি দিলোঁ। তাৰপিছত এতিয়া আমি পিছা মছলা এড কৰিম। পিছা মছলা যিহেতুকে আমি গুড়া মছলা খোৱা নহয়। পিছা মছলাটোত আছে আমাৰ জিৰা জলকীয়া আদা নহৰু তেজপাত সকলোখিনি মিলাই আমি এনেকৈ মিশ্ৰণ কৰি লওঁ। এই মিশ্ৰণটো দিলেহে মাংসৰ টেষ্টটো বহুত ধুনীয়া হয় আৰু কালাৰটো বহুত ধুনীয়া হয়। যিহেতুকে আমি পিছা মছলাই সকলো মাংসত ব্যৱহাৰ কৰোঁ। এতিয়া মই আজি মছলা পিচিছোঁ, কালি নিপিচিলে হয় বা পৰহিনা নিপিচিলে হয়, এদিনতে পিচি থৈ দিওঁ। তাত আমাক এটা সৰু আকাৰৰ বিলাহী লাগিব। এই মছলাখিনি ফ্ৰাই কৰি লোৱাৰ পিছতে আমি বিলাহীটো সৰু সৰুকৈ ধুনীয়াকৈ কাটি তাত মছলাখিনিৰ লগতে ধুনীয়াকৈ ভাজি ল'ম। বিলাহীটো নগলালৈকে আমি এইখিনি ভাজি থাকিব লাগিব। বিলাহীখিনি গলি গ'ল। তাৰপিছত মেৰিনেট কৰি থৈ দিয়া মাংসখিনি আমি এড কৰিলোঁ। এই মেৰিনেট কৰি থোৱা মাংসখিনি আমাৰ 2 ঘণ্টা সময় আমি তেনেকৈ থৈ দিছিলোঁ। হালধি নিমখ তেল আৰু দৈ দি আমি মেৰিনেট কৰি থৈ দিছোঁ 2 ঘণ্টা সময়। এইখিনি এতিয়া আমি তাত ঢালি দিলোঁ। ঢালি দি ধুনীয়াকৈ ভাজি থাকিম। অলপ কম জুইত ভাজিম, যিহেতুকে জুই বেছিকৈ দিলে অকণমান জ্বলি যাব পাৰে, তলত লাগি যাব পাৰে। আমি কম জুইত ধুনীয়াকৈ এনেকৈ ভাজি থাকিম। ভাজি থকা অকণমান ভজাৰ পিছতে আমি ঢাকনি দি ৰাখি থৈ দিম। আধা ঘণ্টামান 15 মিনিটমান সময় আমি ঢাকি থৈ দিম। ঢাকি থওঁতে তাৰ পৰা তেল ওলাব ধুনীয়াকৈ। দৈখিনিৰ পৰা তেল ওলাই যাব। তেল ওলোৱাৰ পিছতে আমি তাত ভাজি লোৱা আলুখিনি এড কৰিম। আলুখিনি এড কৰাৰ পিছত আমি দৈ যিটো মেৰিনেট কৰি থৈছিলোঁ বাতিটোত, সেই পানীখিনি এড কৰিম আৰু মছলা পিছা চিজাৰত থকা সেইটো মছলাখিনি দি অকণমান পানী এড কৰিম। এড কৰি অকণমান সময় আকৌ ঢাকি থৈ দিম। ঢাকি থৈ দিয়াৰ পিছত আপোনালোকে কালাৰটো চাবচোন কেনেকুৱা সুন্দৰ লাগে। যিহেতুকে আমি পিছা মছলা প্ৰয়োগ কৰিছোঁ, পিছা মছলাৰ কালাৰটো বহুত ধুনীয়া হয়। যিহেতুকে গুড়া মছলাৰ কালাৰটো দিয়ে যদি বহুত কাঢ়া হয়, কিন্তু পেটৰ কাৰণে খুব বেয়া হয়। যিহেতুকে আমি পিছা মছলাটোত আমাৰ ঘৰতে গোটা জিৰা শুকান জলকীয়া আদা নহৰুটো বাকলিটো নুগুচোৱাকৈ আপোনালোকে পেষ্ট কৰিব পাৰে। যিহেতুকে মই আজি বাকলি গুচাই পেষ্ট কৰিলোঁ। পেষ্টটো বনাবৰ টাইমত নহৰুটো ধুনীয়াকৈ গোটাই ধুই পেলাই পানীত তিয়াই থৈ দিব পাৰে। যিহেতুকে সেইখিনি দিলে চেণ্টটো অলপ বেছি হয় আৰু বহুত হেৰিৰ কাৰণে ভালো হয়। এতিয়া আমি পানী দি অকণমান এতিয়া ঢাকি থৈ দিম মাংসখিনি। এতিয়া মছলাখিনি ধোৱা পানীখিনি দিলোঁ। দৈ মেৰিনেট কৰি থোৱা বাতিটো ধুই পেলাই অকণমান পানী দিলোঁ। এতিয়া আমি ধুনীয়াকৈ ঢাকি থৈ দিম 15 মিনিটমানৰ কাৰণে। 15 মিনিটমানৰ পিছত আপোনালোকক ঢাকনিখন খুলি দেখুৱালোঁ এতিয়া কেনেকুৱা হৈছে কালাৰটো। আপোনালোকে কমেণ্ট কৰিবচোন। যদি ভাল লাগিছে ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট কৰি পেজটো ফ'ল' কৰিব। আৰু আপোনালোকে যদি এনেকৈ বনাই খোৱা নাই, নিশ্চয় এই ৰেচিপিটো বনাই খাব। বহুত সোৱাদৰ হয়। হোৱাৰ আগে আগে আমি তাত আৰু দুটা বস্তু প্ৰয়োগ কৰিম। যিহেতুকে মান ধনিয়া আছে, মান ধনিয়াটো আমাৰ এই পানী এতিয়া আকৌ আমি অলপ পানী এড কৰিম। পানী দিয়াৰ পিছত পানী উতলাৰ পিছতে আমি এতিয়া আলু এড কৰি দিলোঁ। আলুখিনি এড কৰাৰ পিছত পানী ঢালি দিম। গৰম পানী অলপমান দিম। গৰম পানী দি আমি 2-3 উতলমান খোৱাৰ পিছতে তাত মান ধনিয়া এড কৰিম। মান ধনিয়া এড কৰাৰ পিছতে আমি আৰু হোৱাৰ আগে আগে ইলাচীৰ গুড়ি দি নমাই থৈ দিম। ইলাচীৰ গুড়ি দিলে বহুত সোৱাদৰ হয়, চেণ্টটো বহুত ধুনীয়া হয়। যিহেতুকে চেণ্টৰ কাৰণে মাংসখিনি খাওঁ লাগে। বনাই নমাই থৈ দিয়াৰ পিছত ইমান ধুনীয়া এটা কালাৰ আহে নহয়। আপোনালোকে লাষ্টৰ পিছৰ ফিনিচিংটো চাবচোন। এতিয়া আমি পানী দি আলুখিনি দি অলপ সময় বইল কৰিম। বইল কৰাৰ পিছতে আমাৰ মান ধনিয়া দিম। মান ধনিয়াৰ পিছত আমাৰ হোৱাৰ ফিনিচিঙত আমি ইলাচী গুড়ি নমাই আমি গৰম গৰম ভাতৰ লগত প্ৰয়োগ কৰিম। যিহেতুকে আজিও বহুত গৰম, বহুত ৰ'দ পৰিছে। মাংস নাখালেও চলি যায়, কিন্তু আমাৰ ডাঙৰ ল'ৰাই মাংস খায়ে বহুত ভাল পায়। সেইকাৰণে আজিলৈ মাংস আনিলে, সেইকাৰণে এতিয়া মই মাংসখিনি বনাই আপোনালোকৰ ওচৰত ভিডিঅ'টো দেখুৱালোঁ। ভিডিঅ'টো যদি চাই ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট কৰি পেজটো ফ'ল' কৰিব। আজিলৈ ভিডিঅ'টো মাজৰ পৰা বিদায় দিছোঁ। সকলোলৈ শুভ দুপৰীয়া জনাইছোঁ। বাই বাই।